নমস্কাৰ আপোনালোক সকলোকে স্বাগতম এক্সপ্ল'ৰিট সংগীতাৰ এটা নতুন ব্লগ লৈ মই পুনৰ উভতি আহিছোঁ আৰু থাম্বনেইল দেখিছে ইতিমধ্যে যিদৰে কথা দিছিলোঁ সেইদৰে কিন্তু কথা ৰাখিছোঁ দেই হয় লৈ আহিছোঁ মই ৰিটেইনাৰৰ ওপৰত আজি এটা নতুন ভিডিঅ' ৰিটেইনাৰ দুই ধৰণৰ প্ৰথমতেই কৈ দিছোঁ দেই ৰিটেইনাৰ দুই ধৰণৰ সেয়া হৈছে এবিধ হৈছে ফিক্স ৰিটেইনাৰ যিটো আপোনাৰ যি ব্ৰেচেছ থাকে সেই ব্ৰেচেছখিনি আপোনাৰ আঁতৰোৱাৰ পিছত মানে খুলি দিয়াৰ পিছত আপোনাৰ যিমান দীঘলীয়া এটা প্ৰচিডিউৰ থাকে এবছৰ ডেৰ বছৰ দুবছৰ যাৰ যেনেকুৱা ধৰণৰ থাকে তাৰ পিছত যিটো খুলি দিয়া হয় খোলাৰ পাছত ভিতৰৰ ফালৰ পৰা আপোনাৰ দাঁতৰ দুই পাৰিৰে ভিতৰৰ ফালৰ পৰা ৱায়াৰ লগোৱা হয় সিংগল এডাল ৱায়াৰ থাকে যেনেকৈ প্ৰথম অৱস্থাত আমাৰ যেনেকৈ ব্ৰেকেটছবোৰ লাগে তাৰ ওপৰত এডাল ৱায়াৰ থাকে ন তেনেকুৱা ধৰণৰ এডাল ৱায়াৰ ঠিক তেনেকুৱা ধৰণৰ বুলি ক'ব পাৰি তেনেকুৱা ধৰণৰ এডাল ৱায়াৰ সিংগল ৱায়াৰ অকল ভিতৰৰ ফালৰ পৰা থাকে তাত কোনো ব্ৰেকেটছ নাথাকে আগতে যেনেকৈ এইবোৰ ব্ৰেকেটছবোৰ থাকিছিল তেনেকৈ ব্ৰেকেটছ নাথাকে অকল সিংগল ৱায়াৰ থাকে সেইটো ভিতৰৰ ফালে থাকে দুই পাৰি দাঁতৰ সন্মুখত মোৰ যেনেকৈ আছে সন্মুখৰ চাৰিটাত আমাৰ এই আগদাঁত চাৰিটা থাকে ন তেনেকৈ ওপৰৰ পাৰি আৰু তলৰ পাৰি তেনেকৈ দুই পাৰি দাঁততে আছে সন্মুখৰ দাঁত দুপাৰিত আছে ভিতৰৰ ফালৰ পৰা সিংগল ৱায়াৰডাল আছে আৰু সেইডাল যেনেকৈ তেওঁলোকৰ কিবা কিবি চলিউশ্যন থাকে ন সেইবোৰেদি তেনেকৈ লগাই কভাৰ কৰি পেলাই থৈ দিয়ে তাতে ধুনীয়াকৈ থাকে আপোনাৰ কোনো ব্ৰেকেটছ নাথাকে সেইডালক কোৱা হয় ফিক্স ৰিটেইনাৰ আৰু আমাৰ যেনেকৈ ব্ৰেকেটছ থকা সময়ত ব্ৰেচেছ থকা সময়ত যেনেকৈ কাটে বা কিবা ইৰিটেশ্যন হয় ইচিং হয় তেনেকুৱা ধৰণৰ ইয়াত কোনো ধৰণৰ সমস্যা নহয় কাৰণ কিবা কিবি চলিউশ্যন থাকে তেওঁলোকৰ মই নাজানো এইটো কি বুলি কয় হেয়াৰে কভাৰ কৰি দিয়ে ঢাকি দিয়ে মানে ৱায়াৰডাল থাকে এনেকৈ তাৰে ওপৰত গোটেইখিনি এনেকৈ ক'ব পাৰোঁ একেবাৰে সহজ ভাষাত মই কৈছোঁ যেনেকৈ আমি এই ওপৰত যেনেকৈ এটা লেয়াৰ বহাই দিওঁ কিছুমান বস্তু কভাৰ কৰিবৰ কাৰণে ধৰক আমি এডাল পাইপ লগাইছোঁ তাৰে ওপৰত কভাৰ কৰি দিছোঁ সেই স্মুথ কভাৰ এটা থাকে নহয় তলত পাইপ আছে নে কি আছে গম নাপায় আপুনি তাতে যদি খোজো দিয়ে পাইপডালত একো হাৰ্ম নকৰে তেনেকুৱা নিচিনা এটা কথা আপুনি ভাবিব পাৰে এটা আঠা নিচিনা কিবা এটা বস্তু এটা লগাই দিয়ে পাছত শুকাই পেলাইতো হাৰ্ড হৈ যায় আৰু যদি এনেকৈ যদি জিভাখন দিয়ে বা এই তলফালেও মই দিছোঁ কোনো গম নাপায় একদম নৰ্মেল এটা হেৰি থাকে আপুনি নৰ্মেল আপোনাৰ দাঁত পাৰি যেনেকুৱা থাকে তেনেকুৱা ধৰণৰে এটা হৈ থাকে তেনেকৈ সেইটো হৈছে প্ৰথমতে ক'লোঁ মই ফিক্স ৰিটেইনাৰৰ কথা আৰু নেক্সট হৈছে ৰিমুভেল ৰিটেইনাৰ মোৰ ওচৰত আছে এইটো বক্স মোক যিটো ডক্টৰৰ ফালৰ পৰা দিছিলে সেয়া মই দেখুৱাইছোঁ ৰিমুভেল ৰিটেইনাৰো কেইবা ধৰণৰ থাকে মোৰ ওচৰত দুই ধৰণৰ আছে সেয়া হৈছে এটা হৈছে এইটো মেটালিক এইবিলাক কোৱা হয় মেটালিক এডাল ৱায়াৰ দেখিছেনে যেনেকুৱা আমাৰ ব্ৰেচেছৰ ওপৰত আছিলে তাতকৈ অলপমান থিকনেছটো বেছি ইয়াৰে এইটো ওচৰৰ পৰা দেখাইছোঁ এইটো এনেকৈ যাব এইটো ওপৰৰ পাৰি এই বস্তুখিনি যে আপোনাৰ যে ভিতৰৰ দাঁতৰ যে মুখৰ ভিতৰৰ যে তালুখন থাকে সেই তালুখনত এই বস্তুখিনি লাগি থাকে আৰু এইখিনি আপোনাৰ গোটেই দাঁত পাৰি গুৰিলৈকে দেখিছে এইখিনি সন্মুখৰ আৰু এইখিনি পিছৰ অংশত আপোনাৰ গোটেইখিনি দাঁতৰ এনেকৈ কভাৰ হৈ থাকে আৰু এয়া হৈছে তলৰ পাৰি দাঁতৰ কাৰণে এইখিনি হৈছে আপোনাৰ দাঁতৰ যে গামছখিনি এইখিনি দাঁতৰ পাৰিটোৰ ভিতৰৰ ফালৰ যে এইখিনি গামছখিনি সেইখিনিত এই বস্তুখিনি লাগি থাকে আৰু এইখিনি পূৰা গুৰিলৈকে এইখিনি ফ্ৰণ্টৰ আৰু এইখিনি পিছফালৰ এই দুখিনি এনেকৈ কৰি বহাব লাগে আপোনালোকক এবাৰ মই পিন্ধি দেখুৱাইছোঁ ধৰিব পাৰিছেনে কোনো ধৰণৰ পেইন বা কিবা তেনেকুৱা নহয় কিন্তু অকণমান কথাবোৰ বেলেগ বেলেগ পাইছেনে মানে এই যে তালুখন যে লাগি আছে এইখিনিৰ কাৰণে অকণমান কথা কওঁতে বেলেগ ধৰণৰ যেন শুনি কিন্তু আপোনাৰ একো অসুবিধা নহয় আনকমফৰ্টেবল কিবা তেনেকুৱা একো ধৰণৰ নাথাকে মই বৰ্তমান ৰিমুভ কৰি লৈছোঁ নহ'লে মই কি কথা ক'ম আপোনালোকে আধা বুজি পাব আৰু আধা বুজি নাপাব সেইকাৰণে ৰিমুভ কৰি লৈছোঁ বেলেগ একো অসুবিধা নাই যিহেতু এই অংশটো আপোনাৰ দাঁতৰ তালুক লাগি থাকে আমি সকলোৱে জানো
যে আমাৰ জিভাখন বিভিন্ন বেলেগ বেলেগ শব্দত আমাৰ শব্দত বুলি কৈছোঁ মই সৰি বেলেগ বেলেগ ধৰক স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ যিবোৰ আমি ব্যৱহাৰ কৰোঁ শব্দৰ কাৰণে সেইবোৰত প্ৰতিটো যেনে ট বুলি কওঁতে ওপৰফালে লাগে তেনেকৈ বেলেগ বেলেগ শব্দ ক'লে এই জিভাখন গৈ তালুত লাগে যেতিয়া তালুত নালাগি এই মেটেল পিছত লাগিব তেতিয়া একেবাৰে স্বাভাৱিক কথা যে বেলেগ ধৰণৰ এটা শব্দ ওলাই আহিব নৰ্মেল আমাৰ যিটো মাত বা কথা আমাৰ যিটো ধ্বনি ওলাই আহে সেইটোতকৈ অকণমান বেলেগ শুনি কোনো প্ৰব্লেম নাই একেবাৰে সামান্য এটা কথা আপুনি ধুনীয়াকৈ আপোনাৰ দাঁতপাৰিত ইমান কষ্ট কৰিছে আপুনি সেইখিনি ভালে ৰখাটোহে মেইন কথা তেনেকৈ এই যিটো ৰিমুভেল ৰিটেইনাৰ হয় এই ৰিমুভেল ৰিটেইনাৰ আপুনি দিনটো পিন্ধি থাকিব লাগে আপুনি প্ৰায় 24 ঘণ্টা বুলি মই কৈছোঁ একচুৱেলি কেনেকুৱা হয় আপুনি খোৱাৰ সময়ত অকল ৰিমুভ কৰিব লাগে সেইকাৰণে প্ৰায় 24 ঘণ্টা বুলি ক'লে সেইকাৰণে তেনেকৈ মই কৈছোঁ আৰু আপুনি নিজৰ সুবিধা অনুযায়ী সেইটো চাই ল'ব যিখিনি সময়ত আপুনি ভাত খায় বা ব্ৰেকফাষ্ট কৰে চাহ তাহ খায় তেনেকুৱা সময়ত বহুতে কি কৰে মানে চাহ খাই থাকোঁতে ধৰক জুলীয়া বস্তু খাইছে হেৰি কৰি লৈছে পিন্ধি পেলাই খাইছে মই পানী খালে পিন্ধি থাকোঁ কিন্তু মই চাহ তাহ কিবা খালে তেনেকৈ হেৰি নকৰোঁ কাৰণ অলপ গৰম থাকে বা সেইটো অলপ বেলেগ ধৰণৰ এটা মেটালিক টাইপ কিবা এটা হেৰি হয় মই নাজানো প্ৰপাৰ কি হয় কিন্তু পৰিলে এইটো ভাঙি যাব সেইটো কথা মোক ডক্টৰে কৈছিলে আৰু হয়ো অলপমান কেনেকুৱা ধৰণৰ বুলি ক'ম আইনাৰ কিছুমান বস্তু থাকে ন প্লাষ্টিকো নহয় আইনাও নহয় মানে মাজতে এটা থাকে ন সেই বস্তু তেনেকুৱা ধৰণৰ মানে পৰিলে ভাগি যাব আপোনাৰ সেইকাৰণে আৰু যিহেতু বহুত কষ্টলিও হয় আপুনি সযতনে আপোনাৰ ইমান মূল্যৱান বস্তু এটা সযতনে ৰখাটো ভাল আৰু মানে মূল্যটোতকৈও বেছি কথা ইয়াৰ যিটো কাম সেইটো মূল্য ইয়াৰ দামটোতকৈও বহুত অধিক কাৰণ আপোনাৰ কাৰণে যিটো এই ৰিমুভেল ৰিটেইনাৰে যিটো কাম কৰে যে আপোনাৰ হঠাৎকৈ যেতিয়া আপোনাৰ 1.5 বছৰ 2 বছৰ বা যিটো টাইম পিৰিয়ডৰ কাৰণে আপোনাৰ ব্ৰেচেছ ট্ৰিটমেণ্ট চলি থাকে সেই সময়ত আপোনাৰ এটা ৱায়াৰ ছেট কৰা থাকে এইখিনি টানি আপোনাৰ গামছখিনিক এনেকৈ মিলাই দিয়ে দাঁতখিনিৰ লগত যে এই দাঁতৰ শ্বেপটো এনেকুৱা হৈ গ'ল ক'ৰবাত এনেকুৱা আছিলে কোনোবা ওলোৱা আছিলে সেইখিনি এটা পুৰা মানে বাউণ্ডেৰীৰ মাজত আহি যাব কিন্তু যেতিয়া ঘপককৈ খুলি দিব আপোনাৰ দাঁতৰ আলুবোৰটো অলপ অলপ ঢিলা হৈ থাকে সেইখিনিয়ে অলপ বেলেগ ধৰণৰকৈ গতি কৰিব পাৰে সাধাৰণতে নকৰে মানে মোৰ ডক্টৰ জনৰ মতে সাধাৰণতে ইমান তেনেকুৱা নহয় কিন্তু বেটাৰ অপশ্যন এইটো যে আমি ৰিমুভেল ৰিটেইনাৰ পিন্ধি থাকিব লাগে আৰু সেই বস্তুটো নহওক বুলিয়ে ফিক্স ৰিটেইনাৰ অলৰেডি দিয়ে কাৰণ আমি মানুহ হয় ভুলবোৰ আমি কৰিয়ে যাওঁ আৰু ভুলবোৰৰ পৰাই মানে এনেকুৱা হয় ভুলৰ পৰা শিকে বুলি কয় ন মানুহে কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হয় ভুলৰ পৰা শিকোঁতে আমাৰ কিছুমান ক্ষতি হয় যেনে মই ৰিমুভেল ৰিটেইনাৰ পিন্ধা নাই মোৰ দাঁতখিনি অলপমান ফাক হৈছে বা ইটো দাঁত সিটোৰ ফালে গতি কৰিছে তাৰপাছত মই এইটো শিক্ষা লৈ পেলাই কি লাভ হ'ব নহয় ন পস্তাব লাগিব সেইকাৰণে তাতকৈ এটা ভাল যে ফিক্স ৰিটেইনাৰ অলৰেডি আছে আৰু আমি ৰিমুভেল ৰিটেইনাৰটো পিন্ধি থাকিব লাগে মোৰ এগৰাকী কলিগ হয় তেওঁ ট্ৰিটমেণ্ট কৰিছিলে ব্ৰেচেছ ট্ৰিটমেণ্ট মোতকৈ বহুদিন আগতে কৰিছে মই যেতিয়া আৰম্ভ কৰিছোঁ ট্ৰিটমেণ্ট তাৰ অলৰেডি আগতে মানে তেওঁৰ হৈ গৈছে আৰু বেলেগ ডক্টৰৰ ওচৰত আছিলে মোৰ ডক্টৰজনৰ ওচৰত তেওঁ নহয় তেওঁ মানে মোক কৈছিলে যেতিয়া মানে মোৰ ৰিটেইনাৰ আহিল বা এই কথাখিনি আৰু মই বহুত কথা সুধি থাকোঁ যে বা কেনেকুৱা কি হয় মই জানিব খুজি থাকোঁ ন কাৰণ তেতিয়া মই নতুন মোৰ জাৰ্ণিটো জাষ্ট আৰম্ভ হৈছে মই বিশেষ গম নাপাইছিলোঁ মই সুধোঁ বা কেনেকুৱা হয় কি হয় তেনেকৈ বাজনীয়ে ধুনীয়াকৈ মোক কয় যে সংগীতা এনেকুৱা হ'লে এইটো এনেকুৱা হ'ব এইটো হ'লে তেনেকুৱা হ'ব এইটো এনেকৈ কৰিব লাগে আৰু তুমি তোমাৰ ডক্টৰকো সুধিবা তেওঁ কি ধৰণে ছাজেষ্ট কৰে তেনেকৈ বাগৰাকীয়ে মোক হেল্প কৰিছিলে তো সেই বাগৰাকীয়ে কি কৰিছিলে তেওঁ মানে ব্ৰেচেছ ৰিমুভ কৰাৰ পাছত তেওঁ এই যে ৰিটেইনাৰটো তেওঁ ইউজ কৰা নাছিলে মই নাজানো তেওঁৰ কিবা সমস্যা পাইছে নে নাপাইছে কিন্তু মই যেতিয়া মোৰ ডক্টৰৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ কথাটো তেওঁলোকে মোক ষ্ট্ৰিক্টলি মানা কৰিছিলে যে তেনেকুৱা নকৰিব আপোনাৰ কাৰণে ভাল হ'ব এইটো যে পিছত পস্তাইটো লাভ নাই কিবা প্ৰব্লেম হোৱাৰ পিছত আমি কান্দিটো লাভ নাই সেইকাৰণে কৈছিলে ইমানখিনি কষ্ট কৰিছে ইমানখিনি খৰচো কৰিছে আৰু ইমান দীঘলীয়া প্ৰচেছত আপুনি এটা কষ্ট সহ্য কৰি পেলাই গোটেইখিনি কাম কৰিছে ধৈৰ্যৰে তাতকৈ আৰু কেইমাহমান বা কেইবছৰমান আপুনি যদি এইটো পিন্ধি থাকে একোটা আপত্তি নাই আৰু যেহেতু আপোনাৰ একো ক্ষতি নকৰে জাষ্ট আপুনি পিন্ধি থাকিব লাগে সিমানে কথা আৰু যিখিনি সময়ত আপুনি বোলে হয় মই এইখিনি সময়ত মই পিন্ধিব নিবিচাৰোঁ তেনেহ'লে আপুনি নিপিন্ধিলে কোনো কথা নাই অকণমান শ্বৰ্ট টাইম পিৰিয়ডৰ কাৰণে কৈছোঁ
কিন্তু তাৰো এটা অল্টাৰনেটিভ অপশ্যন মোৰ ডক্টৰে মোক দিছিলে মই অফিচ গ'লে এই ৱায়াৰ থকা ৰিটেইনাৰটো পিন্ধিবলৈ মই কৈছিলোঁ যে ছাৰ ইমান দিন মই এইটো এনেকৈ থাকিলোঁ আকৌ মই এইটোৱে পিন্ধিব লাগিব মোৰ মানে মনটো দুখে লাগিছে তেওঁ মোক কৈছিলে যে নহয় ইয়াৰো এটা অপশ্যন আছে সেইটো হৈছে আপোনাৰ ইনভিজিবল ৰিটেইনাৰ সেইটো মই দেখুৱাইছোঁ আপোনালোকক একেবাৰে ভাল লগা এটা কথা বিশেষকৈ আমি ছোৱালীবোৰে এনেও কনচিয়াছ ন খুব বেছি আকৌ খুলিলোঁ কোনোমতে এইবোৰৰ ঝামেলাৰ পৰা গ'ল আকৌ এইটো পিন্ধিব লগা আছে তাৰ কাৰণে একদম বেষ্ট সলিউশ্যন এইটো হৈছে ইনভিজিবল ৰিটেইনাৰ ইনভিজিবল বা ট্ৰান্সপাৰেণ্ট বুলি কোৱা হয় এইটো কি হৈছে যে একদম মানে ইয়াতে আপোনাৰ বগা বগা নিচিনা লাগিছে কিন্তু যেতিয়া আপুনি পিন্ধিব আপোনাৰ দাঁতৰ ৰঙৰ লগত একদম মিলি যায় আপুনি মানে সন্মুখৰ জনে একেবাৰে যদি ওচৰৰ পৰা আহি চাই চাওঁ তুমি কি পিন্ধিছা তেতিয়াহে ধৰিব পাৰিব কিন্তু সাধাৰণতে আমি যিটো ডিষ্টেঞ্চত এজন ব্যক্তিৰ সৈতে কথা পাতোঁ সেইটো ডিষ্টেঞ্চত তেওঁ একো গম নাপায় আৰু বিশেষকৈ ইয়াৰ এডভান্টেজ আৰু এটা ভাল হ'ল এইটো যেনেকৈ এই তালুত লাগি থকা এই পাৰ্টটো আছিলে ইয়াত তেনেকুৱা কোনো ধৰণৰ নাই দেখিছেনে জাষ্ট আপোনাৰ দাঁত দুপাৰীৰ কাৰণে এইটো আপাৰৰ কাৰণে আৰু এইটো লোৱাৰৰ কাৰণে এইদৰে কোনো প্ৰব্লেম নাই আপুনি কথা ক'লেও মানে সেই যে এটা শব্দৰ বেলেগ ধৰণৰ পাৰ্থক্য সেইবোৰ কোনো ধৰণৰ নাই একো প্ৰব্লেম একেবাৰে চিম্পল আৰু এইখিনিতে চবতকৈ ভাল লগা এটা কথা কওঁনে এইযোৰ ৰিটেইনাৰৰ মোৰ মানে পাৰ্চনেল এটা ভাল লগা কথা হৈছে এই ৰিটেইনাৰযোৰ মোক ক্লিনিকৰ ফালৰ পৰা গিফ্ট হিচাপে দিছিলে আৰু এই ভিডিঅ'যোগে ছাৰে যদি ভিডিঅ' চাইছে তেনেহ'লে থেংক ইউ ছ' মাছ ডক্টৰ কৌশিক ভৌমিক ছাৰ আৰু ডক্টৰ দীপজ্যোতি বৰুৱা ছাৰক অশেষ ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ মোৰ ট্ৰিটমেণ্টটো কৰাৰ বাবে আৰু লগতে ইমান ধুনীয়া এটা গিফ্ট দিয়াৰ বাবে মোক আৰু যদিহে আপোনালোকে এই ৰিটেইনাৰবোৰৰ দাম জানিব খোজে তেনেহ'লে মই কৈ দিছোঁ 6,000 পৰা 7,000 আৰু 8,000 তেনেকুৱা ধৰণৰ থাকে আৰু মোৰ ডক্টৰ গৰাকীয়ে জনাইছিলে ছাৰে জনাইছিলে যে তেওঁলোকে এয়া মানে হেৰিৰ পৰা অৰ্ডাৰ কৰে তেওঁলোকে বেংগলোৰৰ পৰা তেওঁলোকে অৰ্ডাৰ কৰে ইয়াতে নহয় ইয়াতে নাপায় তেওঁলোকে মানে ইয়াৰে পৰা মানে ওচৰৰ গুৱাহাটী বা অসমৰ তেনেকুৱাৰ পৰা নহয় তেওঁলোকে বেংগলোৰৰ পৰা অৰ্ডাৰ কৰিছিল বুলি মোক জনাইছিলে তাৰ কাৰণে অলপমান সময়ো লাগে সেইকাৰণে তেওঁলোকে এটা কথা মোক জনাইছিলে যে সাৱধানে ৰাখিবা তুমি সাৱধানে ৰাখিবা কাৰণ পুতুককৈ যদি ভাঙি যায় অৰ্ডাৰ কৰি আকৌ আহি পোৱা সময়খিনি সেইখিনি কাৰণ মোৰ দাঁতৰ জোখ ল'ব দাঁতৰ জোখমতে হয় দেই এইখিনিতে কৈ দিছোঁ মই আপোনাৰ যেতিয়া যিদিনাখন ৰিমুভ কৰে ব্ৰেচেছ ৰিমুভ কৰাৰ দিনাখন আপোনাৰ দাঁতৰ বৰ্তমানৰ যিটো থাকে ন আগতেতো আপোনাৰ হৈ গ'ল আগতে কণ্ডিশ্যন বেলেগ আছিলে তাতে আপোনাৰ ৰিটেইনাৰ ব্ৰেকেটছ লগালে ব্ৰেচেছখিনি ট্ৰিটমেণ্ট হ'ল তাৰপাছত লাহে লাহে টিথখিনি এলাইন হোৱাৰ পিছত আপোনাৰ দাঁতৰ ছাইজটো বেলেগ হৈ যায় বেলেগ এটা পজিশ্যনত আহে সেইখিনিৰ সেই যিদিনাখন ৰিমুভ কৰে ব্ৰেচেছ সেইদিনাখন জোখ লোৱা হয় আৰু সেই জোখমতে আপোনাৰ এই ৰিটেইনাৰখিনি স্পেচিয়েলি আপোনাৰ কাৰণে বনাবলৈ দিয়া হয় অৰ্ডাৰ কৰা হয় তেওঁলোকে ছাৰহঁতে মোক সেইখিনি সময়ত এইটোৱে কৈছিলে যে বাই চান্স কেতিয়াবা যদি মোৰ যিটো অলপ মেটেল টাইপৰ কিবা আছে ন সেইটো যদি ভাঙি যায় তেতিয়াহ'লে আকৌ মই জোখ দিব যাব লাগিল তেওঁলোকে জোখ পঠিয়াব তাতে আকৌ মোৰ জোখত ৰিটেইনাৰ বনি আহিব সেইখিনি এটা 15-20 দিনৰ এটা সময় লাগে সেইকাৰণে মোক কৈছিলে যে সাৱধানে ৰাখিবা ভালকৈ ৰাখিবা তেনেকৈ ধৰণৰ কৈছিলে আৰু বৰ্তমানলৈকে মই সেইটোৱে কৰি আহিছোঁ বৰ্তমানলৈকে মোৰ একো হোৱা নাই মই খুব সযতনে যিটো বক্সত মোক দিছিলে ছাৰে তেনেকৈ ধুনীয়াকৈ মই থৈ দিছোঁ আৰু এয়াই আছিলে ৰিটেইনাৰৰ বিষয়ে মোৰ ক'ব লগা যে আপোনালোকে যেতিয়া কৰিব বা যিসকলে অলৰেডি কৰিছে মোৰ ভিডিঅ' চাই থকা দৰ্শকসকলৰ ভিতৰত যদি কোনোবাই যদি এই ভুলটো কৰিছে যে ৰিটেইনাৰ পিন্ধা এইখিনিতে মই মোৰ যিসকলে ভিডিঅ' চাই আছে সেই দৰ্শকসকলক জনাব বিচাৰিছোঁ যদিহে কোনোবাই এই দৰ্শকসকলৰ ভিতৰত যদিহে কোনোবাই আপোনালোকে ৰিমুভেল ৰিটেইনাৰ যিটো সেইটো ব্যৱহাৰ কৰা নাই তেনেহ'লে মই অনুৰোধ কৰিছোঁ তেনেকুৱা ধৰণৰ ভুল আপুনি নকৰিব হয়তো আপুনি শ্বৰ্ট টাইমৰ কাৰণে দেখা নাই কি সমস্যা হৈ আছে কাৰণ এটা দাঁতে পজিশ্যন লাহে লাহে লয় এনেকুৱা নহয় খপককৈ আজি দাঁতটো এনেকৈ আছে এনেকৈ হৈ গ'ল তেনেকুৱা নহয় লাহে লাহে পজিশ্যনটো সলনি কৰে সেইকাৰণে চেষ্টা কৰিব যাতে আপোনালোকে ধুনীয়াকৈ ৰিমুভেল ৰিটেইনাৰটো পিন্ধি থাকিব পাৰে আৰু সময়ে গৈ পেলাই এই ৰিটেইনাৰটোৰ কাৰণে আপোনাৰ যদি দাঁতৰ চাইজ সলনি হৈছে বা ৰিটেইনাৰ লুজ হৈছে কিবা টাইট হৈছে সেইখিনি আকৌ বনাব দিব লাগে সেইখিনি কৰি যাতে ভালদৰে লয় সেয়াই মই ক'ব বিচাৰিম আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টোত ইমানেই কথা জনালোঁ
আজিলৈ ধন্যবাদ।